বুজিছোঁ আমাৰো নতুন অৱতাৰৰ অতি সমাগত যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ জগত জননী ওয়ারে লয় লাখে চলি আহে গহীন গামিনী ওয়ারে লয় কোনোদিনে প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে সকলো আলোচনাৰ পাতনি মেলে আজি মোক কিয় মনে মনে গুচি গ'ল তাৰ কাৰণ মই একোৱে নুবুজিলোঁ নিশ্চয় ক'ৰবাত গুপ্ত আলোচনাত বহিছে করুণা করুণাময় জগৎ জননী এনে কিন নারদর গণিপথ করিবা গ্রহ নারায়ণ দেবী দেবী
কিবা হেতু দেৱী আজি দেখো বিষাদিত মন হৈছে নেকি কিবা অঘটন আপুনি বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণ দুয়োৰে যুগল চৰণ দৰ্শন হয় কিন্তু দেৱী আজি তাৰ পৰাহে বঞ্চিত হল আপুনি ঠিকেই ভাবিছে দেউৰী দেৱী আজি প্ৰথম বৈকুণ্ঠপুৰী বিষ্ণুদেহীন নাৰায়ণ মোক লগত নিনিয়াকৈ কলৈকো নাযায় আজি তাৰ ব্যতিক্ৰম হ'ল দেউৰী প্ৰলয় প্ৰলয় অ দেৱী মহাপ্ৰলয় এই পৃথিৱীত আৰু কিছুদিনৰ পাছতেই মহাপ্ৰলয়ত পৰি সকলোবোৰ পানীতে ডুব যাব দেৱী চাৰিওফালে পানী পানী হ'ব দেৱী পানী পানী কতা মইতো ইয়াৰ বিষয়ে একো গমকে পোৱা নাই দেউৰী আপুনি নাৰায়ণক ক'ৰবাত লগ পাইছিল নেকি কওক দেউৰী তাকেইতো ক'বলৈ আহিছো গৈছিলো কৈলাশলৈ কৈলাশলৈ তাত দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তেওঁ একেবাৰে গুপ্ত আলোচনাতে মগ্ন আৰু কি দেখিলো জানা ৰুদ্ৰৰ ভাৰ্য পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী সেই আলোচনাতে ভাগ লৈছে দেৱী মই আকৌ তাত তোমাক নেদেখি একেবাৰে আচৰিত হলো মহাপ্ৰলয়ৰ সময়তে কোনে কি দায়িত্ব পালন কৰিব ইতিমধ্যে ভাগ বতৰা কৰি শেষেই মই আকৌ মনতে ভাবিলো প্ৰভু বিষ্ণুৱে বা কিয় তোমাক লগত নিনিলে এই কথা সঁচানে দেউৰী সঁচা মিছা নিজে গৈ দেখিবা নহয় পাছত মই তাতে গৈ পোৱাৰ লগে লগে ভোলানাথে টুটুকি আহিলে বুলি উপহাসহে কৰিলে দেৱী লগে 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 সেই স্থান পৰিত্যাগ কৰি পোনে পোনে আহি মই বৈকুণ্ঠপুৰী পালোহি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে নাৰায়ণ পৃথিৱী আজি ধ্বংস হ'ব নাৰায়ণ তাৰ আলোচনা চলিছে গোপনে দেৱী অথচ মই গমকেই পোৱা নাই নাৰায়ণ সেই আলোচনাত যদি সিয়ৰ ভাৰ্যা পাৰ্বতী দেৱী ব্ৰহ্মাৰ কন্যা সৰস্বতী নাৰায়ণ উপস্থিত থাকিব পাৰে দেৱী তেন্তে মই নাৰায়ণৰ পত্নীকৈ সেই আলোচনাত কিয় ভাগ ল'ব পৰা নাই কওক দেউৰী মোৰ এতিয়া কৰ্তব্য কি দেৱী মই আজি ভীষণভাৱে অপমানিত হৈছো দেউৰী তাতোতকৈ ডাঙৰ কথাটো কি জানা দেৱী দেউৰী তাতোতকৈ ডাঙৰ কথাটো কি জানা দেৱী এই পৃথিৱীত যিমানবোৰ বেদ বেদাংক শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি গুপ্ত কৰি ৰাখিবলৈ দিছে দেৱী দেউৰী সৰস্বতী পাৰ্বতীক দিছে দেৱী পাৰ্বতীক দিছে দেৱী জীৱ জন্তুৰ দায়িত্ব তেওঁলোকে সেই দায়িত্ব ল'বলৈ পাই কি আনন্দ কৰিছে দেৱী তুমিও তাত থকা হলে সেই আনন্দ ল'ব ভাগ পাৰিলাহেঁতেন নুশুনাবা মোক তেনেবোৰ গুপ্ত কাহিনী নাৰায়ণ কিয় আজি বিষ্ণুৱে সেই কথা গোপনে ৰাখিছে নাৰায়ণ মই কি তেওঁৰ পত্নী নহয় দেৱী মোৰ কি সৃষ্টি ৰক্ষা কৰিব পৰা ক্ষমতা নাই নাৰায়ণ নাৰী লাস্যময় দেৱী নাৰী হাস্যময় নাৰায়ণ সময়তে সেই নাৰীয়ে ল'ব পাৰে ৰণচণ্ডী মূৰ্তি নাৰায়ণ নাৰায়ণ মোৰ অবিহনে বিষ্ণুৱে কি সৃষ্টি ৰক্ষা কৰিব পাৰিব দেৱী মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেউৰী ভীষণ প্ৰতিশোধ ল'ম দেৱী নাজানো দেৱী কিয় বাৰু তোমাক বিষ্ণুৱে প্ৰত্যাখ্যান কৰি গুপুতে গুপুতে নতুন লীলাৰ মেলিছে পাতনি সেই সৃষ্টিৰ পাতনি নিমিষতে মই ৰুদ্ধ কৰি দিম নাৰায়ণ বিষ্ণুৱে পোচকাঠি দেৱী লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম দেৱী কিমান ভীষণ হ'ব পাৰে নাৰায়ণ দেউৰী দেৱী চাই থাকিব আপোনাক সাক্ষী কৰি নাৰায়ণ নাৰায়ণ আপোনাৰ সাক্ষাততে আজি মই একে মহাপ্ৰলয়কাৰী দৈত্যৰ সৃষ্টি
কৰি বিষ্ণুৱে নতুন সৃষ্টিত যি অংকুৰণ কৰিব খুজিছে তাক মই ধূলিৰ লগত উৰুৱাই দিম চোৱা স্বৰ্গৰ দেৱতা চোৱা মই তোৰ মানৱ চোৱা পাতালৰ বাহুকী নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে ধৈৰ্য ধৰা দেৱী ধৈৰ্য ধৰা তুমি এনে ভীষণ প্ৰতিজ্ঞা কৰি মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে আৰু একে মহাপ্ৰলয় সৃষ্টি নকৰিবা দেৱী যাৰ ফলত তুমি আৰু মই মৈত্যলৈ খহি পৰিম দেৱী অ দেৱী তুমি আৰু মই মৈত্যলৈ খহি পৰিম দেৱী তুমি আৰু মই মৈত্যলৈ খহি পৰিম দেৱী নাই দেউৰীষি মই এবাৰ যি কামলৈ মনস্থ কৰিম তাৰ পৰা বিচলিত নহওঁ কদাপি নাৰী জেদী নাৰী সিংহপৰায়ণ বিষ্ণুৰ সৃষ্টি ধ্বংস মই কৰিমেই কৰিম মোৰ এই ডিঙিৰ হাড়ৰ পৰাই সৃষ্টি কৰিম আজি আকাশ লংঘা দৈত্য সৃষ্টি আকাশ লংঘা দৈত্য সৃষ্টি লক্ষ্মী বাবে দিঘাৰ লৈলা আকাশ লংঘা দৈত্য গীতু মুখে ওরিলে সজালে মই তোক কৰিলো তুমি দিয়া তোমার সত্য পরিচয় মই এই ত্রিজগতৰ মাতৃ লক্ষ্মী মাতৃ এবারে তোমাকে অকস্মাৎ করিলা স্বজন দি কি ক্ষেত্রময় করিম হাতন দৈত্য তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ মহান অলপ দিনৰ পিছতে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব প্রলয় চাৰিওফালে পানী থাকিব মাতৃ
এই চাৰিওফালে যদি পানী হয় তেন্তে আমি জীয়াই থাকিম কিদৰে মাতৃ? অসম্ভৱ মাতৃ, অসম্ভৱ। সম্ভৱ! এই সকলোবোৰ সম্ভৱ। মই তোক বৰ দিছো, তই জল, স্থল, আকাশ, পাতাল সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰি। বিষ্ণুৰ সুদৰ্শন চক্ৰ, মহাদেৱৰ ত্ৰিশূলেও তোক হত্যা কৰিব নোৱাৰে। তোৰ সৰ্বশৰীৰময় বৰ্জময় কৰি দিছো। এতিয়া যা, নিজ কৰ্তব্যত অগ্ৰসৰ। মোৰ পৰিচয় কি হব? কি নামেৰে জনতা ধমে ধৰাৰ বক্ষত? দৈত্য, দৈত্য, তোক মোৰ ডিঙিৰ হাড়ৰ পৰা সৃজন কৰিছো। তোৰ মুখমণ্ডল দেখিবলৈ মাতৃ, মোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে। সেইবাবে তোৰ নাম হ'ব আজি, মোৰ নাম হব, তোৰ নাম হ'ব আজি মোৰ নাম হয় দৈত্য। দৈত্য, দৈত্য, দৈত্য। হয় দৈত্য নামেৰে এই পৃথিৱীত সবিচনা যায়। এতিয়া যা, ধুমুহাৰ দৰে নিজ কৰ্তব্যত অগ্ৰসৰ। মাতৃ, দৈত্য, তুমি অমৰত্বৰ কৰা প্ৰদান। দৈত্য, মোৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই। মাতৃ, তথাপিতো তোক মই যিবোৰ কৰিছো প্ৰদান, সেয়া একেবাৰে অমৰত্ব দৰে। স্বৰ্গ, মৰ্ত্য, পাতালৰ কোনো বীৰেই তোক হত্যা কৰিব নোৱাৰে। মাতৃ, দৈত্য, মোৰ আৰু এটা বৰল হল প্ৰয়োজন। দৈত্য, এই বংশবৃদ্ধিৰ কাৰণে এগৰাকী সুন্দৰী ৰমণীৰ অতিকে প্ৰয়োজন। তই ঠিকেই কৈছ দৈত্য। মাতৃ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী, সৰস্বতীৰ সমান ৰূপৱতী, জ্ঞানৱতী কন্যা এই পৃথিৱীত অন্য কোনো নাই। গতিকে চলে বলে কিম্বা কৌশলে সৰস্বতীক পত্নীৰূপে গ্ৰহণ কৰগৈ। মাতৃৰ কথা অৱজ্ঞা নকৰিবি পুত্ৰ। যা, সৰস্বতীক পত্নীৰূপে গ্ৰহণ কৰগৈ। যা দৈত্য, যা, যা দৈত্য। মাতৃ, ব্ৰহ্মাৰ কন্যা সৰস্বতী। ব্ৰহ্মাণ্ডৰ ত্ৰাসৰ সৃষ্টিকৰ্তা এই লক্ষ্মীৰ নন্দনময় নামৰ দৈত্য। স্বৰ্গ
স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বাসুকী ধৰিব লাগিব আজি মোৰেই নিৰ্দেশত দেখিব জগতে বুজিব বিশ্বই এই দানৱৰ হত্যাকৰ্তা হয়দত্তৰ ভক্তি বীৰত্ব পৰাক্ৰম আকৌ আবিৰ্ভাৱৰ কাৰণ কি মহাকাল? মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে আন এক মহাপ্ৰলয়লৈ সাজু হওক প্ৰভু। আৰু কিহৰ মহাপ্ৰলয় মহাকাল? পৃথিৱী ধ্বংসৰ বাবে লক্ষ্মীয়ে এটা মহাদৈত্য কৰিছে সজন, আৰু সি এতিয়া এইফালেই আহিব লাগিছে। তাক বধ কৰাৰ কাৰো সাধ্য নাই। লক্ষ্মী দৈত্য স্বজন কৰাৰ কাৰণ কি মহাকাল? লাহে লাহে সকলো বুজিব। মই মাত্ৰ সাৱধান কৰি দিলো। মই এতিয়া আহিলো প্ৰভু। মহাবিপদৰ প্ৰজাপতি প্ৰভু, নাৰীৰ চৰিত্ৰ বুজা বৰ টান। আমাৰ লগত লক্ষ্মীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ ফল নিশ্চয় ভোগ কৰিব। প্ৰভু, এই তুতকীয়া নাৰত থাকে মানে এনেবোৰ নোহোৱা নুপুজা ঘটনা ঘটিয়েই থাকিব। সি মোৰ পুত্ৰ হৈ মোৰ সৃষ্টিৰ বাটতে হেঙাৰ স্বৰূপে থিয় দিছে। তাক মই এইবাৰে ক্ষমা নকৰিম। তাক মই এইবাৰে উচিত শিক্ষা প্ৰদান কৰিম। মহাপ্ৰলয়ৰ আগমুহূৰ্তত নানা ধৰণৰ বিভীষিকাই আগুৰি ধৰিছে। তাক বাধা দিব কোনেও নোৱাৰে প্ৰভু। আমাৰো দেখিছো শক্তি কমি আহিছে। ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী মাধ্যে মুখা দেখিছে। ব্ৰহ্মাৰ কন্যা সৰস্বতীকে বিবাহ কৰাব। কোনটো মহাদৈত্য? কিয় তই বৈকুণ্ঠপুৰীত কৰিছ প্ৰৱেশ? মই এই বিশ্বৰ প্ৰহেলিকা, মই এই বিশ্বৰ আতংক, লক্ষ্মীৰ নন্দনময় হয় দত্ত। হৰণৰ হেতু মাতৃ দেৱীয়ে মোকে কৰিছে স্বজন। আৰু লগতে ব্ৰহ্মাৰ কন্যা সৰস্বতীকে বিবাহ কৰাবলৈ দিছে অনুমতি। মোৰ আদেশ পালন কৰ। সাৱধান দৈত্য, তোৰ উৎপন্নাৰ সীমা চেৰাই গৈছে। এই মহাহুলে তোৰ বুকু ভেদ কৰাৰ আগতে তুৰন্তে ইয়াৰ পৰা আঁতৰি যা। প্ৰভু, ইয়াক অতি সোনকালে চক্ৰ প্ৰহাৰ কৰক, নহলে এই সৃষ্টি ধ্বংস কৰিব। চেষ্টা নকৰিবি দেৱতা। লক্ষ্মীৰ পৰৰ প্ৰভাৱতে বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ মহাহুলেও মোকে আঘাত আনিব নোৱাৰহতে। যদিহে প্ৰাণৰ মমতা আছে তেন্তে হয় দৈত্যৰ ওচৰতে বশ্যতা স্বীকাৰ কৰ। দৈত্য, ভাগ্যৰ বিড়ম্বনা ঘটিছে। লক্ষ্মী বৰৰ প্ৰভাৱত এটি সাধাৰণ মাখিৰ পৰা সিংহ হৈ বিচৰণ কৰিবলৈ আহিলি। নহলে এই সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি তোৰ মুণ্ড ছেদন কৰিলোহেঁতেন। দৈত্যৰ ৰটপালি কেতিয়াও সহ্য কৰিব নোৱাৰো। ললো এই মহাহুল, চাওঁ বাৰু কেনেকৈ ব্যৰ্থ কৰ তই।
হাতে ভৰি লোহাৰ শিকলি লগাই নিক্ষেপ কৰিম মই হওঁ জ্বলন্ত এই অগ্নিত। এতেই মই লিপ্তৰ ভাৰো উদয় হোৱা নাই। যাওঁ মই সৰস্বতীকে বিচাৰি যাওঁ। সৰস্বতী, সৰস্বতী, সৰস্বতী। ও হরি ও গণা আরে প্রবে সভার বাসে দেবী সরস্বতী আরে লয় লাখে সদী দেবী অতি ধীর অতি আরে লয় লাখে সদে দেবী অতি ধীর অতি আরে এহি মতে পাইলা গো সভারগী তহরে আরে রাম হরি রাম হরি কুলা সর্ব নরে আরে রাম হরি রাম হরি কুলা সর্ব নরে আই সৰস্বতী, পিতা, আই সৰস্বতী, পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি দিন নাই। পিতা, মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে পৃথিৱীত এটা ভীষণ দৈত্যৰ সৃষ্টি কৰিলে আৰু সেই দৈত্যই এতিয়া পৃথিৱী তল ওপৰ কৰি ফুৰিছে। সেই দৈত্যলৈ তোক বিয়া দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে। সি তোক এতিয়া বিচাৰি ফুৰিছে। আই তই ইয়াত এখন্তেকো ৰৈ নাথাকিবি। সেই ঘোঁৰামূৰৰ দুদান্তকাৰী দৈত্যক দেখিলে মোৰ পেটতে হাত ভৰি লুকাই। আই মইতো তুমি লক্ষ্মী প্ৰভু বিষ্ণুৰ লক্ষ্মী এনে মোৰ পেটটোকে কেনেদৰে কৰিলে সমৰ্থন? বিষ্ণুৱে এইবোৰ গমকে নাপায়। আই আমি তিনিও মিলিত হৈ মহাপ্ৰলয়ৰ বিষয়ে গুপুতে আলোচনাহে কৰিছিলোঁ। বিষ্ণুৱে এতিয়া লক্ষ্মীৰ ওচৰলৈ আলোচনা কৰিবলৈ গৈছে। আই পিতা, আই লক্ষ্মীণনীয় মই তোমাৰ কন্যা সৰস্বতী হওঁ। পিতা, নাই নাই আই সেইপাত ব্ৰহ্মখেল মই নাই নাই আই নাই নাই আই সেইবোৰ কৰিবলৈ এতিয়া সময় নাই। দৈত্যই তোক বিবাহ কৰাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰিব। আই পিতা, আই
আপুনি মোৰ কাৰণে অকণো চিন্তা নকৰিব আই সৰস্বতী সেই দৈত্যই মোক বিবাহ কৰি পাৰি মই তাক নিজে কৰিম পিতা আই সৰস্বতী পিতা মই আহিলো আই পিতা তই ইয়াত এখন্তেকো ৰৈ নাথাকিবি তোৰ কাৰণে মোৰ বৰ চিন্তা হৈছে আই পিতা। মই আহিলো আই পিতা। তই ইয়াত পিতা। এখন্তেকো ৰৈ নাথাকিবি লক্ষ্মী তুমি সাৱধান হোৱা। তুমি জীপাত মোৰ বুকুলৈ কৰিছা নিক্ষেপ ব্ৰহ্মশীল মই বুকুৰ বিষ্ণুৰ পত্নী বুলি গৰ্জিত কাৰ্য চাওঁ বাৰু লক্ষ্মী কেনেকৈ সেই ব্ৰহ্মাৰ কন্যা সৰস্বতী অতিয়ে মোক আদেশ দিছে ব্ৰহ্মাৰ কন্যা সৰস্বতীকে বিবাহ কৰাবলৈ তই কুৎসিত নাৰী চৌখিনী নে পতনী এই হয় দৈত্যৰ ওচৰত একো মায়া নচলিব মই পত্নী লক্ষ্মী একোৱে নহয় মই লক্ষ্মীৰ আইদাসী সৰস্বতী নাই তই সৰস্বতী হ'বই নোৱাৰো মাতৃক মোক কৈছিলে এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতে সৰস্বতী এগৰাকী সুন্দৰী ৰমণী আৰু তেনেস্থলত তই সৰস্বতী হ'বই নোৱাৰো গতিকে সৰুপা সৰস্বতী গ্ৰহণ কৰি মোক নাই নহ'ব এনে পূৰ্ব কন্যাকে এই হয় দৈত্যই নকৰে গ্ৰহণ মই মাতৃ কাষলৈ যাবই লাগিব আঁতৰ মোৰ সন্মুখৰ পৰা আঁতৰ সাৱধান হোৱা তুমি জীপাত ব্ৰহ্মশীল মোৰ কৰিছিলা সেইপাত ব্ৰহ্মশীল তোমাৰ ঘূৰাই এতিয়া কেনেকৈ ৰৈছা আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন হ'ল মইতো বিষ্ণুপ্ৰিয় লক্ষ্মী নহয় লক্ষ্মী তোমাৰ এনে অবিবেচক কাৰ্যই আমাক দেৱ সমাজতে ঘৃণনীয় কৰি তুলিছে আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী আমাৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই আপুনি কি ক'ব বিচাৰিছে মই একো বুজিব পৰা নাই মোক সকলোবোৰ কথা বুজাই কওক শুনা লক্ষ্মী আৰু অলপ দিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয়ৰ আৰম্ভ হ'ব সাগৰৰ পানীয়ে সমস্ত পৃথিৱী ডুবাই পেলাব কিন্তু তাৰ আগতে তুমি ভীষণ দৈত্য স্বজন কৰি মহাপ্ৰলয়ৰ সূচনা কৰি আমাৰ সৈতে তুমি প্ৰতিদ্বন্দ্বিতা কৰিছা আপোনালোকৰ আলোচনাত যদি সিয়ৰ ভাজ্যা পাৰিব
প্ৰজাপতি ব্ৰহ্মাৰ কন্যা সৰস্বতী উপস্থিত থাকিব পাৰে তেনেহ'লে মই স্বয়ং আপোনাৰ পত্নী হৈ সেই আলোচনাত কিয় ভাগ ল'ব পৰা নাই এই কথা তোমাক কোনে ক'লে মোক কোনেও ক'ব নালাগে মই নিজেই জানিছোঁ অঁ জানিব পাৰিছোঁ তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'লা নিমাত কিয় লক্ষ্মী তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটোৰ নাৰদৰ যুগে যুগে চলি আহিছে জগতবাসীৰ আগত নাৰদ তুতকীয়া বুলি জনা যায় নাৰদ এজন জ্ঞানী ঋষি তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয় আপুনি মোক প্ৰতাৰণা কৰিছে শিৱৰ ভাৰ্যা পাৰ্বতীৰ সমান ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান ৰূপৱতী জ্ঞানৱতী কন্যা এই পৃথিৱীত অন্য কোনো নাই বুলি সেইকাৰণে বিষ্ণুপ্ৰিয় লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই তাক মই প্ৰমাণ আৰু প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিছোঁ যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক তুমি দাম্ভিক তুমি গৰ্বিতা তুমি আজি এই বিষ্ণুপ্ৰিয় লক্ষ্মী নোহোৱা কথাপি জানা তুমি কোন তুমি কোনোবা দানৱী ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই পৰিণামলৈ ভয় কৰি লক্ষ্মী আজি কৰ্তব্যত আগবঢ়া নাই বিষ্ণুৱে বৈঠক আজি লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কিমান ভীষণ হ'ব পাৰে ভুল লক্ষ্মী ভুল তুমি ভুল পথে পৰিচালিত হ'লা ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব এদিন নহয় এদিন ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ তুমি হাই হাই কৰিব লাগিব আৰু সেইদিনা তোমাক উদ্ধাৰ কৰোঁতা এই জগতত কোনোৱেই নোলাব আমি আৰু তোমাৰ লগত তৰ্ক নকৰোঁ লক্ষ্মী তোমাৰ যুক্তি হেৰাই গৈছে আমি আহিলোঁ লক্ষ্মী কিন্তু যোৱাৰ আগতে কৈ যাওঁ শুনা ইও এক কৰ্মৰ ফল ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাতুৰি কথাত ভুল যাব মহাপ্ৰলয়ত পৃথিৱী ধ্বংস হ'ব আৰু এখন পৃথিৱীৰ যাতে সৃজন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মই সেই ভীষণ দৈত্য সৃজন কৰিছোঁ মাতৃ 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 পুত্ৰ তুমি মোকে ভীষণভাৱে বিশ্বাসঘাতকতা কৰিছ পুত্ৰ তই কি বিশ্বাসঘাতক কৰাৰ কথা কৈছ মই একো বুজিব পৰা নাই পুত্ৰ এই বিশ্ব ব্ৰহ্মাণ্ডতে ইমান বিলাকে সুন্দৰী সুন্দৰী ৰমণী থাকোঁতে কিয় সেই কথিত ৰমণী সৰস্বতীকে বিবাহ কৰাবলৈ অনুমতি দিছিল কি সৰস্বতী কুৎসিত নাৰী তোক কোনে ক'লে মোক কোনেও ক'ব নালাগে দৃশ্য কৰি দেখি আহিছো সৰস্বতী এগৰাকী কথিত ৰমণী ভুল পুত্ৰ ভুল ভুল পুত্ৰ ভুল সৰস্বতীৰ সমান ৰূপৱতী জ্ঞানৱতী কন্যা এই বিশ্ব ব্ৰহ্মাণ্ডত অন্য কোনো নাই দৈত্য নিশ্চয় তই অন্য কোনোবা নাৰীক লগ পাইছ দৈত্য বৃথা চেষ্টা নকৰিব মাতৃ মই জানিব পাৰিছো এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতে যিমানবিলাক সুন্দৰী সুন্দৰী ৰমণী আছে এই সকলোবোৰ তোমাৰ এই দাসী
আৰু শুনা, এই হয় দৈত্যই কেতিয়াও দাসীকে বিবাহে নকৰাই। দাসীকে বিবাহ কৰালে জীৱনে দাস হৈ থাকিব লাগিব তোমাৰ। মোৰ কোনো দাগ দাকি নাই। এইবোৰ মিছা কথা, মিছাত ভুল নাযাবি পুত্ৰ। সঁচা মিছা একো নাজানে এই হয় দৈত্যই জানে মাথোই কৰ্তব্য নিজৰে। আৰু শুনা লক্ষ্মী, মইতো তোমাৰ ঘৰ পুত্ৰ নাজাকে হৃদয়ত দৈত্য, এই হেতু লক্ষ্মী সৰস্বতীকে বিবাহ কৰাতকৈ তোমাকে বিবাহ কৰা লক্ষ্মী। মুখ বন্ধ কৰ দৈত্য। কোন মুখে তই এনে বাক্য উচ্চাৰণ কৰিলি? তোৰ মোৰ সন্মুখৰ পৰা তোৰ মুখ চাব নাপায়। পুত্ৰকৈ মাতৃক তই পত্নী ৰূপে পাবলৈ বিচাৰিছ। তোক স্বজন কৰি মই মহা ভুল কৰিলো। দেও সমাজলৈ কলংক আনিলো। ভুল কৰিলা লক্ষ্মী, এতিয়া ভুলৰ প্ৰায়শ্চিত্ত কৰা। আহা লক্ষ্মী, আহা, আজি হলতে পুত্ৰতে পৰিত্যাগ কৰি এই হৰদৈত্যৰে হৃদয়তে ভক্তি ৰূপে লোৱাহি জিৰণি। আহা লক্ষ্মী। আৰু এখোজো আগবাঢ়ি নাহিবি দৈত্য। ভাবিছ নেকি তই মই সাধাৰণ নাৰী বুলি? বিষ্ণুপ্ৰিয় লক্ষ্মী মই নিজ স্বাৰ্থৰ বাবে তোক যেনেকৈ এই পৃথিৱীত সৃজন কৰিলো। চাই থাক দৈত্য, এই মুহূৰ্ততে তোক মই এই পৃথিৱীৰ পৰা বিলুপ্ত কৰি দিম। চাই থাক। যা দৈত্য, তই পৃথিৱীৰ পৰা লুপ্ত হৈ যা।